আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিতৰ ৰিভিজন 1ৰ কুৱেশ্যন নম্বৰ 10ৰ 6 নম্বৰটো যে 7 প্লাছ ৰুট 3 ডিভাইড 7 মাইনাছ ৰুট 3 এইটো আমি কেনেকৈ কৰিম। তে প্ৰথমতে আমি বুজিব লাগিব যে এনেকুৱা টাইপত অংক পালে আমি কেনেকৈ কৰিব লাগিব। তো ওপৰত আছে চোৱা 7 প্লাছ ৰুট 3, তলত আছে 7 মাইনাছ ৰুট 3। ওপৰটোক আমি লব বুলি ক'ম, তলৰটোক আমি হৰ বুলি ক'ম। যদি কোনো অংকত হৰত যদি ৰুট অভাৰ থাকে তেতিয়া আমি গম পাব লাগিব যে ইয়াৰ আমি হৰ পৰিমেয় নিয়মত কৰিব লাগিব। ওপৰত কি আছে কি নাই সেইটো আমি চাই লাভ নাই, কিন্তু তলত যদি ৰুট অভাৰ থাকে, ৰুট অভাৰ 3 হওক বা অন্য কোনোবাই হওক, তলত যদি ৰুট অভাৰ থাকে তেতিয়া আমি কি কৰিব লাগিব, সেই অংকটো হৰ পৰিমেয় কৰা নিয়মত কৰিব লাগিব। আৰু হৰ পৰিমেয় কেনেকৈ কৰে চাই যোৱা। তো আমি এই অংকটো কেনেকৈ আগুৱাই লৈ যাম। তো প্ৰথমতে সদায় মন কৰিবা যিহেতু তলত ৰুট অভাৰ আছে গতিকে এইটোৰ নিয়মটো হ'ব হৰ পৰিমেয় নিয়ম হৈ আছে। তো আমি কেনেকৈ কৰিম, তো হৰ পৰিমেয় কেনেকৈ কৰে চাই যোৱা। প্ৰথমে আমি প্ৰশ্নটো ছেম লিখি ল'ম, 7 প্লাছ ৰুট অভাৰ 3 ডিভাইড 7 মাইনাছ ৰুট অভাৰ 3 এইটো। তাৰপিছত ইয়াত আমি এটা পূৰণ চিন মাৰিম, পূৰণ চিনৰ চিধা চিধি এটা ভগ্নাংশ ৰাজ দিম। ঠিকে আছে। হৰ পৰিমেয় বুলি কওঁতে হৰ মানে তলৰখিনি, তে হৰ পৰিমেয় নিয়মটো হৈছে তলত যিখিনি থাকিব, তলত যিখিনি আছে, ওপৰত চাই কোনো লাভ নাই, তলত যিখিনি আছে 7 মাইনাছ ৰুট 3, এই তলৰখিনিকেই মাজৰ চিনটো সলনি কৰি এই ওপৰ আৰু তলত চাই চাই লিখি দিলেই হৈ আছে। তলত যিখিনি আছে যে 7 মাইনাছ ৰুট 3, এই তলৰখিনিকে আমি ইয়াতো লিখিব লাগিব, ইয়াতো লিখিব লাগিব, কিন্তু মাজৰ চিনটো সলনি কৰি। সদায় মন কৰিবা আমি ওপৰৰখিনি নহয়, আমি তলৰখিনিহে লিখিব লাগিব। তলত কি আছে 7 মাইনাছ ৰুট 3, গতিকে আমি ইয়াত কি লিখিব লাগিব, 7 মাইনাছটোক সলাই কি কৰিব লাগিব, প্লাছ। আমি লিখিব লাগিব 7 প্লাছ ৰুট 3, আৰু ওপৰত যি দিম আমি তলতো সেইটোৱে দিম, 7 প্লাছ ৰুট অভাৰ 3। তো এইটো নহয়, কিন্তু এইটো হৈছে তলৰটো। তলৰখিনিক মাজৰ চিনটো সলাই ওপৰ আৰু তলত পূৰণ কৰাকেই হৰ পৰিমেয় নিয়ম বুলি কয়। ঠিকে আছে। আৰু আমি ইয়াত লিখি দিম যে এইটো আমি কি নিয়মত কৰিছোঁ, হৰ পৰিমেয় কৰি। ঠিক আছে। এতিয়া ইয়াৰ পিছৰ লাইনটো কি হ'ব চোৱা। আমি প্ৰথম সমান চিনৰ পোনে পোনে আমি ভগ্নাংশৰ চিনটো দি ল'ম। এতিয়া আমি অংকটো তলৰ পৰা আৰম্ভ কৰিম। আমি তলত কি কৰোঁ, ব্ৰেকেট দিলেও শুদ্ধ হ'ব, নিদিলেও শুদ্ধ হ'ব। তে যদি আমাৰ মনে কয় তে আমি ব্ৰেকেট দিম, আৰু যদি ব্ৰেকেট নিদিওঁ তেতিয়াও আমাৰ অংকটো সম্পূৰ্ণ শুদ্ধ হ'ব। এতিয়া চোৱা এইটো আমি কেনেকৈ কৰিম। ইয়াত আছে 7 মাইনাছ ৰুট 3, ইয়াত আছে 7 প্লাছ ৰুট 3। সদায় মন কৰিবা আমি কেৱল এইটো অংকৰ ক্ষেত্ৰতে মই ক'ব যোৱা নাই, আমি যিমানবোৰ অংকত হৰ পৰিমেয় কৰিম তাৰ এই তলৰখিনিত এইটো সূত্ৰত যাব, এ প্লাছ বি হোল ইনটু এ মাইনাছ বি। আৰু যদি কোনো অংক এই সূত্ৰত যায় তেতিয়া আমি তাৰ বিনিময়ত কৰিব লাগিব এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ। অৰ্থাৎ এই তলত হৰ পৰিমেয় কৰিলে কেৱল এইটো অংকতে নহয়, প্ৰতিটো অংকৰ ক্ষেত্ৰত হৰ পৰিমেয়ৰ প্ৰতিটো নিয়মত এই তলৰখিনিৰ কাৰণে আমি এইটো ফৰ্মুলা ইউজ কৰিম। আমি এই 7ক এ বুলি ধৰিব লাগিব আৰু তাৰ লগৰজনক বি বুলি ধৰিব লাগিব। তে 7ক যদি এ ধৰিছোঁ তে ইয়াতো আমি 7ক এ বুলিয়ে মাতিব লাগিব। তো ইয়াত যদি আমি ৰুট 3ক বি বুলি ক'লোঁ তে ইয়াতো আমি ৰুট 3ক বি বুলিয়ে ক'ব লাগিব। তো এইটো যদি আমি ফৰ্মুলাটো ইউজ কৰোঁ তে এইটো আমাৰ হৈছে এ মাইনাছ বি, আৰু এইটো হৈ আছে এ প্লাছ বি। এইটো কথা এটাই, প্লাছ আগত থাকক বা মাইনাছ আগত থাকক কথা এটাই, এ প্লাছ বি হোল ইনটু এ মাইনাছ বি। মানে এইখিনিৰ কাৰণে মই কেৱল এই দুটা কৰিব লাগিব, এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ। এ হৈছে 7, আকৌ বি হৈছে ৰুট অভাৰ 3। অৰ্থাৎ এ স্কোৱাৰ মানে হৈছে 7 স্কোৱাৰ। সূত্ৰমতে বিয়োগ আছে, ময়ো বিয়োগ দিব লাগিব। বি স্কোৱাৰ মানে হৈছে ৰুট 3 হোল স্কোৱাৰ। তো চোৱা আমি এই তলৰ লাইনটোৰ কাৰণে আমি এই দুটা কৰিব লাগিব, এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ। তো এ কোন হ'ব, এ হৈছে 7 স্কোৱাৰ মাইনাছ বি কোন হ'ব, বি হৈছে ৰুট 3, আৰু
বি স্কোৱাৰ মানে আমি ৰুট থ্ৰীৰ ওপৰতো স্কোৱাৰ দিব লাগিব আৰু মন কৰিবা ৰুট অভাৰ থাকিলে আমি স্কোৱাৰটো ডাইৰেক্ট দিব নোৱাৰোঁ আমি ব্ৰেকেট ইউজ কৰিহে দিব লাগিব ঠিকে আছে তে এ মাইনাছ বি এ প্লাছ বি ইয়াৰ ফৰ্মুলা হৈছে এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ওপৰত চোৱা 7 প্লাছ ৰুট থ্ৰীৰ লগত পূৰণ হৈ আছে 7 প্লাছ ৰুট থ্ৰী অৰ্থাৎ আমাৰ দুইটা ভাগ চোৱা একেই তো এতিয়া আমি এনেকুৱা একে ভাগ দুটা আমি পূৰণ কেনেকৈ কৰিম আৰু ইজি যেতিয়া আমাৰ ওপৰৰ ভাগ দুটা পূৰাপূৰি একে হয় ইয়াত চোৱা 7 প্লাছ ৰুট থ্ৰীৰ লগত 7 প্লাছ ৰুট থ্ৰী 100% মিলি আছে তেতিয়া আমি কি কৰিম এই দুটা ভাগৰ পৰা আমি যিকোনো এটা ভাগ পাতিম অৰ্থাৎ 7 প্লাছ ৰুট থ্ৰী পাতি পেলাই আমি কি কৰি দিম হোল স্কোৱাৰ কৰি দিম আৰু হোল স্কোৱাৰ এইটোৱে বুজাব যে এই ভাগটো কেইটা পূৰণ হৈ আছে দুটা পূৰণ হৈ আছে ঠিকে আছে যেতিয়া ওপৰত সেম ভাগ পূৰণ হ'ব তো আমি দুটাৰ পৰা এটা ৰাখিম আৰু ওপৰত কি কৰি দিম স্কোৱাৰ কিন্তু তলত সদায় এইটো সূত্ৰ হৈ যাব এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ এতিয়া হা তলৰ পৰা আৰম্ভ কৰোঁ 7 স্কোৱাৰ মানে 7 দুগুণ নহয় 7 দুটা পূৰণ মানে 7 × 7 তো কিমান হ'ব 7 7 গুণ 49 মাইনাছ আৰু ৰুট থ্ৰীয়ে যেতিয়া স্কোৱাৰ পাব সদায় মন কৰিবা ৰুট থকা সংখ্যা স্কোৱাৰ পালে স্কোৱাৰ আৰু ৰুটটো কাটা পৰে তো থাকিব কিমান আমাৰ 3 অৰ্থাৎ স্কোৱাৰে যদি ৰুটটো কাটি দিয়ে আমাৰ কিমান থাকিব 3 আৰু ওপৰত চোৱা ওপৰত এইটো এটা আকৌ নতুন এটা ফৰ্মুলাত গৈ আছে যিটো আমি চবেই জানো এ প্লাছ বি হোল স্কোৱাৰ এইটো হৈছে এ এইটো হৈছে বি আৰু আমি ফৰ্মুলা কোনটো ইউজ কৰিম এ প্লাছ বি হোল স্কোৱাৰ তো এ প্লাছ বি হোল স্কোৱাৰটো এইটো তো এ প্লাছ বি হোল স্কোৱাৰটো কি হৈছে এ স্কোৱাৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কোৱাৰ আমি ফৰ্মুলা মুখস্থ কৰি থ'ব লাগিব যদি কোনো অংক ইয়াৰ এই সূত্ৰত গৈ আছে তেতিয়া আমি তলৰ লাইনটো কৰিব লাগিব যিহেতু চোৱা আমাৰ এই ওপৰৰ ভাগটো আমাৰ এই সূত্ৰত গৈ আছে এ প্লাছ বি হোল স্কোৱাৰ তো আমি ওপৰত আমি এই লাইনটো বনাব লাগিব এ স্কোৱাৰ বুলি ক'লে হ'ব 7 স্কোৱাৰ প্লাছৰ জেগাত প্লাছ দিম 2 এইটো সূত্ৰৰ পৰা আহিছে এইটোতো আমি দিব লাগিব এ মানে হৈছে 7 আকৌ বি মানে হৈছে ৰুট থ্ৰী মন কৰিবি ইয়াত 2ab মানে 2ৰ লগত ab কিন্তু পূৰণ হৈ আছে প্লাছ বি স্কোৱাৰ বি মানে হ'ব ৰুট থ্ৰী স্কোৱাৰ তো আমি এই ওপৰত আমি এই লাইনটো বনাব লাগিব তো বনাই যাওঁ এ স্কোৱাৰ মানে কিমান হ'ব 7 স্কোৱাৰ সূত্ৰত কি আছে প্লাছ 2ab প্লাছ 2 ইনটু এ হৈছে 7 পূৰণ বি হৈছে ৰুট অভাৰ 3 তাৰপিছত কি আছে প্লাছ বি স্কোৱাৰ প্লাছ বি কোন হ'ব ৰুট অভাৰ 3 ওপৰত আমি কি দি দিম স্কোৱাৰ ঠিকে আছে আমাৰ চব ফৰ্মুলা মিলিছে এ স্কোৱাৰ প্লাছ 2ab প্লাছ বি স্কোৱাৰ এতিয়া চোৱা তলততো বুজি আছোঁ 49ৰ পৰা 3 মাইনাছ কৰিব লাগিব তো 49ৰ পৰা 3 মাইনাছ কৰিলে কিমান থাকিব 46 আৰু ওপৰত চোৱা 7 স্কোৱাৰ মই কৈছিলোঁ 7 দুগুণ নহয় 7 স্কোৱাৰ মানে 7 × 7 7 দুবাৰ তো 7 7 গুণ 49 যোগৰ জেগাত যোগ ইয়াত ইহঁত তিনিটা পূৰণ হৈ আছে কিন্তু মন কৰিবা 2 আৰু 7 এই ৰুট থ্ৰীৰ লগত আকৌ পূৰণ নহয় কাৰণ ইহঁত দুটাৰ ওপৰত ৰুট অভাৰ নাই ইয়াৰ ওপৰত ৰুট অভাৰ আছে গতিকে এইটো আমি পূৰণ এনেকৈ কৰিম যে যি দুটাৰ ওপৰত ৰুট নাই সেই দুটা আমি ফাৰ্ষ্ট পূৰণ কৰিম যেনেকৈ 2 7 গুণ কিমান 14 লগত কিমান থাকিব ৰুট অভাৰ 3 ঠিকে আছে প্লাছৰ জেগাত প্লাছ আৰু মই কৈছিলোঁ যে ৰুট অভাৰ থকা সংখ্যাই যদি স্কোৱাৰ পায় স্কোৱাৰ আৰু ৰুটটো কাটা যায় হৈছে তো আমি গম পাম যে ৰুট থ্ৰীয়ে যদি স্কোৱাৰ পায় তো আমাৰ আনচাৰ কিমান হৈ আছে অনলি 3 হৈ আছে কাৰণ স্কোৱাৰ আৰু ৰুট কাটা গ'ল ঠিক আছে এতিয়া তলত কিমান থাকিব 46 ওপৰত চোৱা 49ৰ লগত আকৌ 14 আমি যোগ কৰি নিদিওঁ কাৰণ 49ৰ লগত চোৱা কোনো নাই কিন্তু 14ৰ লগত কোন আছে ৰুট অভাৰ 3 আছে গতিকে দুইটা সংখ্যা আমাৰ বেলেগ বেলেগ আৰু যোগ বিয়োগৰ ক্ষেত্ৰত আমাৰ সংখ্যা দুটা একেই হ'ব লাগিব অৰ্থাৎ 49ৰ লগত যদি আমি যোগ বিয়োগ কৰোঁ 3 কৰিব পাৰিম কাৰণ চোৱা 49ৰ লগতো কোনো নাই 3ৰ লগতো কোনো নাই কিন্তু চোৱা 14ৰ লগত আকৌ ৰুট 3 পূৰণ হৈ আছে গতিকে ই আকৌ ইহঁত দুটাৰ লগত নিমিলিব গতিকে মই কি কৰিম 49ৰ লগত 3 প্লাছ কৰিম কৰি পেলাই এইটোক আমি ছেইম ৰাখিম কেনেকৈ হ'ব 49 কেতিয়াও 14ৰ লগত নিমিলে কাৰণ 14ৰ লগত ৰুট 3 আছে গতিকে 49 আৰু আমি 3 কৰিম কিমান হ'ব 49ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 52 পিছত লগত থাকিব প্লাছৰ 14 ৰুট অভাৰ 3 এইখিনিকে কয় আমাৰ হৰ পৰিমেয় ঠিক আছে
হৰ পৰিমেয় যেতিয়াই আমি এনেকুৱা ধৰণৰ অংক পাম তেতিয়া আমি হৰ পৰিমেয় কৰিব লাগিব আৰু তাত এইটো সূত্ৰ আমাক দৰকাৰ হ'বই। এইটো দৰকাৰ হয় নহয়, কিন্তু এইটো সূত্ৰ আমাক দৰকাৰ হ'বই।